গান্ধী জয়ন্তী দিনাই মহাত্মা গান্ধী প্ৰতিচ্ছবি সন্মুখত ৰাখি প্ৰতিবাদ শিৱসাগৰ দুই যুৱকৰ। শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভটিয়া পাৰত এই প্ৰতিবাদী কাৰ্যসূচী। স্বাধীনতা ৭৬ বছৰৰ পাছতো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে এই প্ৰতিবাদ। শিৱসাগৰ দুই যুৱক অবিনাশ শৰ্মা আৰু মাধৱজ্যোতি দাসৰ এই প্ৰতিবাদ। পুৱা প্ৰায় ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ প্ৰায় ১২ ঘণ্টীয়া জোৰা এই প্ৰতিবাদ। কোটি টকা খাই ৰাস্তা মাজৰ পানী উলিয়াই দিব নোৱাৰা, ঠিকাদাৰ হাই হাই আদি বহুতো শ্লোগানে প্ৰতিবাদ সাব্যস্ত কৰে। পুৱাৰ পৰা কৰি থকা এই প্ৰতিবাদস্থলীত জিলা প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই বুলি জানিবলৈ দিয়ে প্ৰতিবাদী যুৱক দুজনে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অতিশয় পৰিতাপৰ কথা। মহাত্মা গান্ধীয়ে স্বপ্নৰ ভাৰতবৰ্ষৰ কথা কৈ যিটো স্বাধীনতাৰ যুঁজ কৰিছিল, গাঁৱে পথে এটা সুন্দৰ গাঁৱে এটা সুন্দৰ পথ হ'ব, তাৰ বিপৰীতে আজি আমি স্বাধীনতাৰ ৭৬ বছৰ পাছতো ডাবল ইঞ্জিনৰ চৰকাৰৰ বুলি কোৱা বিজেপি চৰকাৰৰ দিনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা বিকাশৰ বিপৰীতে আমি কেৱল দেখিছোঁ গাঁত আৰু গাঁত। গতিকে এই গাঁতত পৰি আমি বহুজনে প্ৰাণ হেৰুৱাব লগা হৈছে, বহু ভাই বন্ধুক আমি হেৰুৱাইছোঁ, যাৰ ফলত আমি আজি এই অন্নশন কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে। এই অন্নশন কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰ তথা প্ৰশাসনক তথা এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক লুটি পুতি খোৱা নিৰ্মাণকাৰী প্ৰতিষ্ঠানক আমি সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যদি অতি শীঘ্ৰে এই ৰাস্তাটোৰ এটা ভাল ব্যৱস্থাৰে আমাক যাতায়াতৰ সুচল কৰি নিদিয়ে, তেন্তে অনাগত দিনত আমি স্থানীয় ৰাইজৰ সহযোগত কিন্তু পথ অৱৰোধৰ জংগী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আজি আমাৰ ইয়াতে মানে উপস্থিত হৈ কোনো বিভাগীয় কৰ্তৃপক্ষক খবৰ লোৱা নাই। জয়াগড় আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকল ইয়াতে আহিছিল আৰু SP অফিচৰ পৰা এগৰাকী বিশেষ দায়িত্বত থকা ব্যক্তিয়ে টেলিফোন যোগে খবৰ লৈছে, কিন্তু ইয়াতে কোনো আহি উপস্থিত হোৱা নাই।